অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। RRB ৰিক্ৰুইটমেণ্ট 2025 368 ছেকশ্যন কণ্ট্ৰলাৰ পোষ্ট অনলাইন এপ্লাই আপোনালোকৰ ইতিমধ্যে এডভাৰটাইজ মুকলি কৰা হৈছে। আপোনালোকৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা আপোনালোকৰ এইকেইটা পোষ্ট মুকলি কৰা হৈছে। চিনিয়ৰ আপোনালোকৰ এইকেইটা পোষ্ট আপোনালোকৰ 368 আপোনালোকৰ ছেকশ্যন কণ্ট্ৰলাৰ পোষ্টৰ ফালৰ পৰা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পোষ্ট নেমটো আপোনালোকৰ দিয়া হৈছে আপোনালোকৰ ছেকশ্যন কণ্ট্ৰলাৰ। ইয়াতে আপোনালোকৰ নাম্বাৰ অফ পোষ্টৰ সংখ্যা আপোনালোকৰ ইয়াত দিয়া হৈছে 368টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পে লেভেলটো আপোনালোকৰ ষ্টাৰ্টিং বেচিক পেটো আপোনালোকৰ 35,400ৰ পৰা আপোনালোকৰ দিয়া হ'ব। এডভাৰটাইজমেণ্ট নাম্বাৰটো ইয়াত দিয়া হৈছে। অৰ্গেনাইজেশ্যন নেমটো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRB ফালৰ পৰা মুকলি কৰা হৈছে। নেক্সট আহিলে ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ ইয়াত দিয়া হৈছে। এজ লিমিটটো আপোনালোকৰ 20 বছৰৰ পৰা আপোনালোকৰ 33 বছৰলৈকে আপোনালোকৰ দিয়া হ'ব আৰু আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো দিয়া হৈছে। ইয়াতে আপোনালোকৰ ST সকলৰ 5 বছৰ, OBC সকলৰ 3 বছৰ, PWD বা আনৰিজাৰ্ভ সকলৰ বাবে PWD আনৰিজাৰ্ভ সকলৰ বাবে 10 বছৰ দিয়া হৈছে। PWD OBC কেণ্ডিডেট সকলৰ বাবে 13 বছৰ দিয়া হৈছে। PWD SC আৰু ST সকলৰ বাবে 15 বছৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ আহিলে আপোনালোকৰ ইয়াতে অফিচিয়েল ৱেবছাইটত আপোনালোকে অধিক তথ্য জানিবৰ বাবে ভিজিট কৰিব পাৰে। ইয়াতে আপোনালোকৰ আহিলে নেক্সট আপোনালোকৰ অনলাইন ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব। আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ ইয়াত দিয়া হৈছে 14 অক্টোবৰৰ ভিতৰত আপোনালোকে অনলাইন কামসমূহ সম্পূৰ্ণ কৰিব লাগিব আৰু পে'মেণ্ট আপোনালোকে কৰিব লাগিব। অধিক তথ্য জানিবৰ বাবে আপোনালোকে ইয়াতে এডভাৰটাইজমেণ্ট নটিচ চাব পাৰে। ইয়াতে আপোনাক পুনৰবাৰ কৈ দিছোঁ, আপোনালোকৰ ষ্টাৰ্টিং ডেটটো আপোনালোকৰ আবেদনৰ প্ৰথম আপোনালোকৰ ষ্টাৰ্টিং ডেট 15 ছেপ্টেম্বৰৰ পৰা আপোনালোকে লাষ্ট ডেট আপোনালোকৰ 14 অক্টোবৰৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অধিক তথ্য জানিবৰ বাবে আপোনালোকে ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছত ভিজিট কৰি পিনি আপোনালোকে অধিক তথ্য ল'ব পাৰে। ইয়াতে আপোনালোকৰ গোটেইখিনি আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ ডিভিজনবোৰ আপোনালোকৰ দিয়া হৈছে গুৱাহাটী, প্ৰয়াগৰাজ, আহমেদাবাদ। আপোনালোকে যোনটো ডিভিজনৰ পৰা এপ্লাই কৰে আপোনালোকৰ ওপৰত কথা। আপোনালোকে ইয়াতে আপোনালোকৰ জোন ৱাইজত এপ্লাই হ'ব। আপোনালোকে বেলেগতো এপ্লাই কৰিব পাৰে বা আপোনালোকৰ গুৱাহাটী ডিভিজনতো এপ্লাই কৰিব পাৰে। আপোনালোকৰ অল ইণ্ডিয়া বেচিছত আপোনালোকৰ এই ৰেলৱে এক্সামবোৰ অনুষ্ঠিত হয়। আপোনালোকে নিৰ্দিষ্ট আপোনালোকৰ নাথাকে। আপোনালোকে যিকোনো এটা ডিভিজনৰ পৰা এপ্লাই কৰিব পাৰে। ধন্যবাদ।